আপোনালোকে কেতিয়াবা কান্দি কান্দি বাছত গৈ পাইছেনে? মই কিন্তু পাইছোঁ। এয়া মই ধুনীয়াকৈ ওলাই গৈছিলোঁ, কিন্তু বাটতে মই এনেকুৱা প'ষ্ট কেইটামান দেখিলোঁ, মানে মই নাকান্দি নোৱাৰিলোঁ। এয়া চাওকচোন, চকু পানী ওলাই গৈছে। আচলতে এই ভিডিঅ'টো দেখাৰ পাছতে মোৰ চকু পানী ওলালে। এই ছোৱালীজনী মানে 5 বছৰমান হৈছিলে, তাৰপিছতে হঠাতে তাই মানে মৰি গ'ল। আৰু মাক দেউতাকৰ যেনেকুৱা প'ষ্ট ইনষ্টাগ্ৰামত মোৰ দেখি মানে চকু পানী ৰখাব নোৱাৰিলোঁ। আৰু স্কুললৈ গৈ পাই বাৰু অকণমান মনটো পাতল লাগিলে, কাৰণ মোৰ পোৱালিবোৰ মোলৈ ৰৈ আছিলে নহয়। দেখিছে নহয় মোক কেনেকৈ আগুৰি লৈছে, ইমান যে মৰমৰ মাজত মোক ৰাখে নহয়। তাৰপিছতে ভাবিলোঁ যিহেতু শনিবাৰ, আজি নপঢ়াই পিনি সিহঁতক ক্ৰাফ্ট কিবা কৰিব দিওঁ। আৰু বনাব দিলোঁ ফাদাৰ্ছ ডে কাৰ্ড। খুব ফূৰ্তি পাইছে মোৰ ল'ৰা ছোৱালীবোৰে আজি কাৰ্ড বনাব পাই। দেখিছে নহয় সিহঁতৰ হাঁহিত। যিহেতু শনিবাৰ সোনকালে স্কুল ছুটি হ'ল, আৰু আহি পাই মই নিৰ্ভীক ভাত খুৱাব ল'লোঁ। আৰু এয়া যে মোৰ একদম ফেভৰেট কাম, গম পায়নে? যেতিয়া মই তাইক তৃপ্তিৰে ভাত খুৱাব পাৰোঁ নহয়, মোৰ মনটো খুব ভাল লাগে। তাৰপিছতে নিজলৈও বুলি অকণমান উলিয়াই খালোঁ। আৰু তাৰপিছতে মোৰ এটা ভাল লগা কাম কৰিলোঁ। এয়া হৈছে মোৰ টিজৰ যে ফটো মাৰিছিলোঁ সেইদিনাখনৰ ভিডিঅ' দেই এইটো। খুব ভাল লগাকৈ ফটো কেইটামান ল'লোঁ, ভিডিঅ' ল'লোঁ। তাৰপিছতে চাহ খালোঁ। এয়া কুৰুম কুৰুম চিৰা মামাই নেপালৰ পৰা আনি দিছে, খুব সোৱাদ লগা। আৰু আমাৰ বাইদেউ দেখিছে নহয়, আজিকালি ৰুটি বেলিব পৰা হ'ল। আচলতে ডাঙৰ হৈছে আৰু কিছুমান কাম নতুনকৈ শিকিব বিচাৰে। ভাত পানী খাই এয়া মই নিজৰ ভাল লগা কাম এটা কৰিব লৈছোঁ, কিতাপখন পঢ়িছোঁ। তেন্তে আজিলৈ আহিছোঁ, বাই বাই, ভালে থাকক সকলো, আকৌ এবাৰ লগ পাম।